নিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল, তাৰ মুষ্টিমেয় 0.01 পুলিচক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামী কৰি পেলাইছে। তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে, তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল, সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত বৰ্ত হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এই কথাবিলাক বহুত চিন্তনীয় হৈছে। সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকি নুমুৱা সময় হয় তেতিয়া খুবকৈ জ্বলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময়।